আজি দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ইয়ালৈ আহিছিল। লখিমপুৰৰ 5টা সমষ্টিত তেওঁ প্ৰচাৰ অভিযান চলাইছে আৰু অন্তিমটো কাৰ্যসূচী লখিমপুৰৰ ৰোড শ্ব' আৰু ৰোড শ্ব'ৰ পৰিৱেশ যদি চায় তেতিয়াহ'লে দেখিব যে খেলমাটি অঞ্চলৰ কেনে এক পৰিৱেশ আপুনি যদি দেখিবলৈ পায়। ইয়াত সকলো মহিলা পুৰুষ সকলো ওলাই আহিছে মুখ্যমন্ত্ৰীগৰাকীৰ কাৰণে, কাৰণ লখিমপুৰৰ যিগৰাকী প্ৰাৰ্থী মানৱ ডেকাৰ হৈ তেওঁলোকে প্ৰচাৰ অভিযান চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পৰিৱেশ আমি পোনপটীয়াভাৱে দেখিছোঁ। এইসকল মহিলা আহিছে আৰু সকলোৱে নাচি বাগি মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে সাজু হৈ আছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? আমি চাপৰিগাঁও 12 নম্বৰ ৱাৰ্ডৰ পৰা আহিছোঁ। আমি চবেই মানে উলহ মালহে আমি বিজেপিৰ কাৰণে আহিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা আহিব যায়, মানৱ ডেকা আমাৰ লখিমপুৰত জিকিবই। বিজেপি জিন্দাবাদ। আমি চাপৰিগাঁৱৰ পৰা আহিছোঁ, মানৱ ডেকাক জিকাবই লাগিব, জিকাবই লাগিব। কাৰ কাৰণে আহিছে? মানৱ ডেকাক আমি জিকাম। এঞ্জেলা চাওক, এই পৰিৱেশ কোনো কাকো সুধিবলগীয়া হোৱা নাই যে কাৰ কাৰণে আহিছে বা কিয় আহিছে। এয়া মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ অহা ৰাইজৰ ভিৰ আৰু তেওঁলোকে কৈছে যে মানৱ ডেকাই এইবাৰ লখিমপুৰৰ পৰা বিজয়ী হৈ যাব আৰু মানৱ ডেকাৰ কাৰণে এইসকল লোক ওলাই আহিছে। গতিকে এক অনন্য পৰিৱেশ লখিমপুৰৰ মাজমজিয়াত সৃষ্টি হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ দলসমূহ ইয়াত সাজু হৈ আছে, কাৰণ ইয়াত মুখ্যমন্ত্ৰীগৰাকী আহিব খন্তেক সময়ৰ পিছতে। মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰৰ প্ৰায় 5 কিলোমিটাৰ পথ তেওঁ ৰোড শ্ব' কৰিব আৰু তাৰ বাবে সকলো ওলাই আহিছে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? কি ক'ব? মানৱ ডেকা জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ। এঞ্জেলা, অনন্য পৰিৱেশ। মই কৈছোঁৱেই যে ইয়াত মানৱ ডেকাৰ বাবে সকলো লোক ওলাই আহিছে আৰু যিমান দূৰলৈকে চাই তেতিয়াহ'লে দেখিব যে মানৱ ডেকাৰ যিসকল সমৰ্থক তেওঁলোক ওলাই আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু সকলো ইয়ালৈ ওলাই আহিছে। সকলোৱে নাচি বাগি ইয়াতে আনন্দত আত্মহৰা হৈছে। আমি অন্য এটা স্থানলৈ যোৱাৰ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? চানমাৰি। চানমাৰি আহিছে, চব আহিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আগলৈ যোৱাৰ চেষ্টা কৰিম। কি ক'ব? এটা সুন্দৰ পৰিৱেশ, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মানে ভাষাৰে প্ৰকাশ কৰিবলৈ অন্তৰৰ পৰা মানে এনেকুৱা ভাল লাগিছে যে মামা আহিব। তাৰ কাৰণে লখিমপুৰ সমষ্টিৰ পৰা সকলোৱে আদৰিবৰ কাৰণে গোটেই ৰাইজ ইয়াত উপস্থিত হৈছে। তাৰ কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ। যিহেতু মামা আহিব মানৱ ডেকাক শুভেচ্ছা জনাবৰ কাৰণে, মানৱ ডেকাক শুভেচ্ছা জনাবৰ কাৰণে আহিব। তাৰ কাৰণে আমি সকলোৱে মানৱ ডেকাৰ লগত আছোঁ আৰু মামাৰ লগত আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আগলৈ যোৱাৰ চেষ্টা কৰিম। কাৰণ ইয়াত পৰিৱেশ যদি চাই বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য ইয়াত প্ৰস্তুত হৈছে। সকলো নাচি বাগি ইয়াত এই মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে সাজু হৈ আছে। আজিৰ দিনটোত লখিমপুৰৰ বিধানসভা সমষ্টিত এই পৰিৱেশ আপুনি বিভিন্ন স্থানত দেখিবলৈ পাব। কাৰণ 2 কিলোমিটাৰতকৈ অধিক পথ অতিক্ৰম কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত ৰোড শ্ব' কৰিব। তাৰ বাবে সকলো আগবাঢ়ি আহিছে। আমি আগলৈ যোৱাৰ চেষ্টা কৰিম। বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ নৃত্য ইয়াতে প্ৰদৰ্শন কৰা হৈছে সকলো ওলাই আহিছে। আমি দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকী আহিব, সকলো ইয়াতে সাজু হৈ আছে মুখ্যমন্ত্ৰীক আদৰাৰ বাবে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ। বিজেপিৰ কৰ্মকৰ্তা আপুনি? হয়, নিশ্চয়। মানুহৰ সমাগম হৈছে আজি? হয়, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ লখিমপুৰবাসী আজি তেখেতে যি মৰম দিব, তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ বিচাৰিছোঁ। আমি আগলৈ কিছু পৰিৱেশ এঞ্জেলা দেখুওৱাৰ চেষ্টা কৰিম। ইয়াত যিমান সংখ্যক লোক ওলাই আহিছে সকলো মুখ্যমন্ত্ৰীগৰাকীক চাবৰ বাবে আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভা নিৰ্বাচনত মানৱ ডেকাক যিহেতু ইয়াৰ প্ৰতিনিধি, গতিকে তেওঁক আশীৰ্বাদ জনাবলৈ আহিছে। সকলো ইয়াত সাজু হৈ আছে। গতিকে খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু মুখ্যমন্ত্ৰীক আদৰাৰ বাবে এনেদৰেই লখিমপুৰৰ মাজমজিয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যি নৃত্য সেই নৃত্য ইয়াতে প্ৰদৰ্শন কৰা হৈছে আৰু সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে সাজু হৈ আছে। মই অকণমান কথা পাতিব বিচাৰিছোঁ। এটা আমি আগলৈ যোৱাৰ চেষ্টা কৰিম। ইয়াতেই আপুনি যদি দেখিবলৈ পায় তেতিয়াহ'লে মিচিং, গাৰো, তিৱা, চাহ জনগোষ্ঠীৰ সকলোৰে নৃত্য ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু আমি আগলৈ যোৱাৰ চেষ্টা কৰিম। যোনফালে চাই চাৰিওফালে কেৱল মানুহ আৰু মানুহ, কাৰণ মানৱ ডেকাই কিছু সময় পূৰ্বে কৈছিলে প্ৰায় 40-50 হাজাৰ মানুহ ইয়াতে সমাগম হ'ব। গতিকে আজিৰ তাৰিখত এয়াই হৈছে লখিমপুৰৰ পৰিৱেশ।
চাই আপুনি যিমান যোনফালে চাই সেইফালে কেৱল মানুহ অকণমান কথা পাতিব বিচাৰিছোঁ মানুহৰ ইমান সমাগম হৈছে মুখ্যমন্ত্ৰীগৰাকী আহিব আজি। আহিব এতিয়া তেখেতে ঢকুৱাখানা গৈছিলে ঢকুৱাখানাৰ পৰা আহি আছে আহি পিনে সংগঠন কৰিব তেখেতে মানৱ ডেকাৰ এই পৰিৱেশ চালে মানৱ ডেকাৰ বিজয় নিশ্চিত 100%, 110% তেখেতে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি এতিয়া জিকিব ঘনপুৰৰ গাঁও কোনো ইয়াত প্ৰতিদ্বন্দ্বী নহ'বই আমাৰ ইয়াৰ পৰা আমি আগলৈ যোৱাৰ চেষ্টা কৰিম মই কৈছোঁ সকলোৱে মানৱ ডেকাৰ কাৰণে ইয়াত ওলাই আহিছে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব মানৱ ডেকা ইয়াৰ প্ৰতিনিধি পূৰ্বৰ প্ৰতিনিধি কাৰণ লখিমপুৰ জিলাখনৰ কাৰণে মানৱ ডেকাই বহুখিনি কাম কৰিছে লখিমপুৰ বিধানসভা সমষ্টিত বহুখিনি কাম কৰিছে আৰু সেইবাবেই স্বতঃস্ফূৰ্তভাৱে এইসকল লোক ওলাই আহিছে আৰু তেওঁলোকে সকলোৱে ইয়াতে মানৱ ডেকাৰ বাবে আহি তেওঁলোকে থিয় দিছে মই অকণমান এগৰাকী বাইদেউ লগ পাইছোঁ বাইদেউ ক'ৰ পৰা আহিছে আপুনি আমি ইয়াৰে ইয়াৰে মানৱ ডেকা জিকিব আমাক চাবলৈ আহিছে নে মানৱ ডেকা সমৰ্থনতো আহিছোঁ চাবলৈও আহিছোঁ তেখেতে বহুত কৰিছে ন যিখিনি দিছে কোনো আজিলৈকে বিধায়ক এজনে কৰিব পৰা নাই সুখী বহুত সুখী আমি তেখেতে আৰু 15 বছৰ পোৱাটোকে আশা কৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইগৰাকী বাইদেৱে কৈছে যে মানৱ ডেকাৰ দৰে এগৰাকী বিধায়কে লখিমপুৰৰ কোনো ধৰণৰ উন্নয়ন সাধিব পৰা নাই আজিলৈকে সকলো ওলাই আহিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপুনি মই ৰেলীয়ে কৰি আছোঁ ৰেলী কৰিব মানৱ ডেকা জিকিব জিকিব চিঞৰ জিকিব তেখেতৰ কাম বহুত ভাল কি কাম কৰিছে মানৱ ডেকা গোটেইখিনি যিকোনো এখন লখিমপুৰ এৰিয়াত আগত লেতেৰা পেতেৰা কেতেৰা আছে গোটেইটা চাফা হৈছে চুকে কাণে আলি বনিছে চুকে কাণে চব আলি চালি বনাই দিছে আজি মুখ্যমন্ত্ৰীক চাবৰ কাৰণে মানুহ আহিছে নে মানৱ ডেকাৰ কাৰণে আহিছে আমি মুখ্যমন্ত্ৰী চাবলৈ আহিছোঁ এফালে মানৱ ডেকাৰ কাৰণে আহিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে মুখত খালি এটাই কথা যে সকলোৱে মানৱ ঠিক আছে ডেকাৰ যিখিনি কাম ঠিক আছে নীল পৱন আমি আপোনাক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ